Welcome back student. সকলোকে স্বাগতম জনালো। তো মই আজি মডেল সায়েন্সৰ পেপাৰ এখন লৈ আইছো। আশা কৰো মেট্ৰিকৰ এক্সামত এনে ধৰণৰ কোৱেশ্চন সমূহ আহে আৰু ছাত্ৰ ছাত্ৰী সকলৰ যাতে কমন পৰে আৰু মাৰ্কস ভাল পায়। তো ভিডিওটো চাই ভাল পালে লাইক কৰি দিয়ে যেন আৰু MDTC একাডেমিক সাবস্ক্ৰাইব কৰি লৈ যেন আৰু বেল আইকন দবাই দিয়ে যেন। তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো চাব। মই ইয়াৰে শৰ্ট কোৱেশ্চন গিটাৰ আনসাৰো কৈ যাম আৰু লং কোৱেশ্চন গিটা মই অকল কোৱেশ্চন কম। তো প্ৰথম কোৱেশ্চনটো দিছে তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ হৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে মন কৰিব কোনটোৱে বিক্ৰিয়া কৰে বুলি কৈছে তো ইয়াৰ আমাৰ আনসাৰ কি হ'ব অপচন A B C আৰু D তো फ्रेंड्स ইয়াৰ আমাৰ আনসাৰ হ'ব অপচন A ওকে নেক্সট কোৱেশ্চনটো কৈছে বিলাহীত থকা এসিড বিড কি বিলাহীত কি এসিড থাকে বাৰু এটা আপুনি যিকোনো এটা জিকেৰ এক্সামতো আহি যাব পাৰে আমাৰ ক্লাস 10 ৰ এক্সামতো আছে এটো যে বিলাহীত থকা এসিড বিডৰ নাম কি তো ইয়াৰ আনসাৰ হ'ব আমাৰ অপচন বি অক্সালিক এসিড মন কৰিব অক্সালিক এসিড ওকে নেক্সট কোৱেশ্চনটো কৈছে কি চাও চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলক হল কি অপচন A B C या D তো ইয়াৰ আনসাৰ হ'ব কিটন অপচন C ওকে স্টুডেন্টস অপচন C হ'ব আমাৰ ৰাইট আনসাৰ খুব মন দিব মই শৰ্ট গিটাৰ আনসাৰ কৈ আছো ওকে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ অপচন A পৰিপুষ্টি B শ্বসন C ৰেচন আৰু D পৰিবহন তো ইয়াৰ আনসাৰ কি হ'ব তো ইয়াৰ আনসাৰ হ'ব অপচন C ৰেচন তন্ত্ৰ ওকে অপচন C হ'ব আমাৰ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চন দিছে খাদ্য শৃংখল গঠন কৰে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোনটোৱে খাদ্য শৃংখল গঠন কৰে ইয়াতে অপচন গিটা দেখা পাইছে তো ইয়াৰ আমাৰ আনসাৰ হ'ব অপচন বি ঘাঁ ছাগলী আৰু মানুহ অপচন বি হ'ব ৰাইট আনসাৰ ওকে আমাৰ নেক্সট কোৱেশ্চন চৰ্বি অণুৰ ইমালছিফিকেনে সংঘটিত কৰে অপচন এ ট্ৰিপসিনে অপচন বি পেপসিনে অপচন সি या ডি তো ইয়াৰ আমাৰ আনসাৰ কি হ'ব অপচন সি হ'ব আমাৰ ৰাইট আনসাৰ ওকে অপচন সি ওকে নেক্সট কোৱেশ্চন দিছে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক দেশ বোলা হয় কি বোলা হয় তো ইয়াৰ আমাৰ আনসাৰ কি হ'ব আনসাৰ হ'ব অপচন সি নিষেচন বোলা হয় ওকে নেক্সট কোৱেশ্চন দিছে এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ কিমান ওকে প্ৰসাৰ কিমান বুলি কৈছে তো ইয়াৰ আনসাৰ আহিব 150 ডিগ্ৰী সৌৰ কোষত ব্যৱহাৰ কৰা মৌল কি মন কৰক সৌৰ কোষত ব্যৱহাৰ কৰা মৌল কি হয় অপচন A এলুমিনিয়াম B কপাৰ C সিলিকন D ৰূপ তো ইয়াৰ আনসাৰ কি হ'ব তো ইয়াৰ আমাৰ আনসাৰ হ'ব অপচন D ৰূপ হ'ব আমাৰ ৰাইট আনসাৰ ওকে পৰিবেশ দিৱস উদযাপন কৰা হয় কেতিয়া আমি সকলোৱে জানো পৰিবেশ দিৱস উদযাপন কৰা হয় 5 জুনত মই এখন সিম্পল পেপাৰত 10টা কোৱেশ্চন ৰাখিছো এটো 10টাৰ পৰা 12টা আহি যাব পাৰে ওকে এটা নেক্সট কোৱেশ্চন গিটা চাব দুটা প্ৰাকৃতিক সূচকৰ নাম লিখা আমি সকলোৱে জানো দুটা প্ৰাকৃতিক সূচকৰ নাম কি হয় এটা হয় হালধি আৰু এটা হয় ৰঙা বান্ধাকবিৰ পাত হল দুবিধ প্ৰাকৃতিক সূচক ওকে মই আনসাৰটো কৈ দিলো 2 নম্বৰ কোৱেশ্চন দিছে হাইড্ৰকাৰ্বনৰ দুটা প্ৰাকৃতিক উৎসৰ নাম হাইড্ৰকাৰ্বনৰ দুটা প্ৰাকৃতিক উৎসৰ নাম তো ইয়াৰ আনসাৰ হ'ব মিথেন আৰু ইথেন ওকে নেক্সট কোৱেশ্চনটো দিছে আমাৰ মানৱ দেহত থাইৰক্সিন হৰমন কিয় আৱশ্যক ওকে নেক্সট কোৱেশ্চনটো দিছে জীৱাশ্ম কি নেক্সট এমিটাৰ বৰ্তনীত কেনেদৰে সংযোগ কৰা হয় ওকে নেক্সট কোৱেশ্চন 16 নম্বৰ দিছে চাব এই মান দুটা আমাৰ সন্তুলিত কৰিবলৈ দিছে ইয়াতে আপোনাৰ 2 মাৰ্কস থাকিব সন্তুলিত কৰা তো অপচন A আৰু B ওকে নেক্সট কোৱেশ্চনটো দিছে লুৰ বস্তুত কিয় ৰঙৰ প্ৰলেপ দিয়া হয় এটো 2 মাৰ্ক দিছে অৰ দিছে এই কোৱেশ্চনটোত যে তাপ বৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া
নেক্সট কোৱেশ্চনটো দিছে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ নিৰ্গত হয় এটা উদাহৰণ দি বুজাই লিখা নেক্সট কোৱেশ্চনটো দিছে বিভংগন আৰু পুনৰ্জীৱনৰ মাজত পাৰ্থক্য লিখা 2 মাৰ্ক নতুবা আপুনি পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এইটো লিখিব পাৰা ওকে নেক্সট কোৱেশ্চন 2 মাৰ্কৰ দিছে প্ৰতিফলনৰ নিয়ম দুটা লিখা ইয়াতেও 2 মাৰ্ক নতুবা আপোনাক দিছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে তো লক্ষ্য বস্তুটো লেন্সক পৰা কিমান দূৰত আছে এইটো লিখিব পাৰে ওকে নেক্সট কোৱেশ্চন দিছে ৰাতিপুৱা সূৰ্যৰ ৰং হোৱাৰ কাৰণ কি 2 মাৰ্ক ওম সূত্ৰটো লিখা ইয়াৰ গাণিতিক প্ৰকাশ কৰা এতে 2 মাৰ্ক দিছে নেক্সট কোৱেশ্চন দিছে চুম্বক বল ৰেখা কাক বোলে চুম্বক বল ৰেখা দুটা ধৰ্ম উল্লেখ কৰা নেক্সট দিছে নাইট্ৰজেন আৰু ফসফৰাছ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 25ত থাকে এই মৌল দুটা ইলেক্ট্ৰনীয় বিন্যাস লিখা ইহতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব বা তলৰ যৌগ দুটাৰ নাম লিখিবলৈ দিছে যদি হেতু নিলিখে তেনলে এই দুটা লিখিব পাৰে ওকে নেক্সট কোৱেশ্চন দিছে মানুহৰ মস্তিষ্কৰ প্ৰধান অংশকিটা কি কি ইয়াৰ কোনটো অংশই মুখ্য চিন্তা ভাৱনা প্ৰাণ শ্ৰৱণ দৃষ্টি আদিৰ কাৰ্য পৰিচালনা কৰে ওকে আন এটা কোৱেশ্চন দিছে উদ্ভিদত কেনেকৈ পানী খাদ্য আৰু আন দ্ৰব্যসমূহ পৰিবাহিত কৰে এটো 3 মাৰ্ক এই কোৱেশ্চনত 3 মাৰ্কে দিয়া আছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ইয়াতে 3 মাৰ্ক দিয়া আছে এজন মানুহে দৃষ্টি বিকাৰক প্ৰতিকাৰ হিচাপে +1.5D ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিবলগীয়া হৈছে তেওঁৰ দৃষ্টি কি বিকাৰত ভুগিছে প্ৰতিকাৰী লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কিমান প্ৰতিকাৰী লেন্সৰ প্ৰকৃতি কি ইয়াতে 3 মাৰ্ক দিছে আন এটা কোৱেশ্চন দিছে যে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্ব 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল তো প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আন এটা কোৱেশ্চন দিছে এটা বৈদ্যুতিক হিটাৰৰ বিভৱভেদ 50 ভোল্ট আৰু উৎসৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে তো বিভৱভেদ 120 ভোল্ট লৈ বঢ়াই দিলে হিটাৰটোৰ কিমান প্ৰবাহ লব এইটো কোৱেশ্চন আহিব পাৰে 3 মাৰ্কৰ ওকে ছাত্ৰছাত্ৰীসকল নেক্সট কোৱেশ্চনটো আহিছে চাব বৈদ্যুতিক মটৰৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা ইয়াত ব্ৰাছ দুডালৰ কাম কি ওকে নেক্সট কোৱেশ্চন দিছে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা বহনক্ষয় ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা 3 মাৰ্ক দিছে ধাতুৰ 5টা ধৰ্ম লিখা 5 মাৰ্কস কঠিন পানী সাবুন দিলে কিয় গেছ পৰে অপমাৰ্জক ব্যৱহাৰ কৰি কঠিন পানী হয় নে নহয় কিদৰে পৰীক্ষা কৰিব পাৰিবা 5 মাৰ্ক নেক্সট কোৱেশ্চন মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা ক্ষুদ্ৰ উৎপন্ন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা নতুবা অৰ দিছে যে মেন্ডেলে পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল নেক্সট কোৱেশ্চন দিছে 30 সেন্টিমিটাৰ ফোকাস দূৰত্বৰ এখন উত্তল লেন্সৰ সন্মুখত 15 সেন্টিমিটাৰ দূৰত্বত এটা বস্তু স্থাপিত হৈছে তো প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু বিভৰ্ধন নিৰ্ণয় কৰা ওকে নেক্সট দিছে চাব বিভৰ্ধন কি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ইয়াৰ গাণিতিক সূত্ৰটো লিখা 5 মাৰ্কস ওকে নেক্সট কোৱেশ্চনটো দিছে চাব যে আমি কিয় বিকল্প শক্তি উৎস বিচাৰো এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন যে আমি কিয় বিকল্প শক্তিৰ উৎস বিচাৰো নতুবা সমুদ্ৰকা লিখিবলৈ দিছে ইয়াতে যে প্ৰথমটো দিছে চাব নদী বান্ধ আৰু এটা দিছে পানী সংৰক্ষণ ইয়াতে আপোনাৰ 2.5 কে আছে টোটাল হ'ব আপোনাৰ 5 মাৰ্কস তো এইখনে আছিল মডেল পেপাৰ এখন মই লৈ আহিছিলো আশা কৰো যে অহা মেট্ৰিক এক্সামত কামত লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ তো ছাত্ৰ-ছাত্ৰীসকলক জনাও যে এইটো চাব পাৰে লগতে যাতে কিতাপখনো ভালদৰে পঢ়ে আৰু MD Teach Academy যাতে সাবস্ক্ৰাইব কৰি লওক কাৰণ এনে ধৰণৰ হেল্প পাই থাকিব ওকে থ্যাংক ইউ